কৃষ্ণ কৃষ্ণ। হে পৃথিৱীবাসীসকল, জুবিনদাৰ বিষয়ে লিখিবলৈ হাতত কলম তুলি লোৱাত পৃথিৱীৰ বতাহ বৰষুণ গৰমে ঠাণ্ডাই আৱৰি ধৰিছে। ক'ৰ পৰা আৰম্ভ কৰিম যি ভগৱন্তৰ আত্মা পিতৃ মাতৃৰ ঔৰস পৰশৰ দ্বাৰা নৰশৰীৰ জুবিনৰ জন্ম হ'ল, সেই পিতৃ মাতৃক সেৱা জনাইছোঁ। কাৰণ পঢ়াই শুনাই যি দিশত আগবঢ়ালে আৰু জুবিনৰ জীৱনলৈ যিগৰাকী জীৱন বাটৰ লগৰী আহিল, তেওঁৰ দ্বাৰাই যি সংস্কৃতি জীৱন পৃথিৱী থকালৈকে উজলি থকাত সহায় কৰিলে, তেওঁকো ধন্যবাদ জনাইছোঁ। কথা হ'ল, জুবিনৰ কোনো এটা দিশত ভাবি পাৰ উলিয়াব নোৱাৰি। কাৰণ জুবিনৰ শব্দ, সুৰ, ভাষা, গুণ গৰিমা বোৰ পৃথিৱী আকাশ বতাহ সকলোকে অতিক্ৰম কৰি আগুৱাই গ'ল। সেয়েহে মোৰ যি অকণমান জ্ঞানৰ হাঁকুটিয়ে লগতে পৃথিৱীৰ সকলোৰে জ্ঞানত গানৰ ঈশ্বৰ হৈ পৰিল। কাৰণ যেনেকৈ ভগৱান পৰশুৰামে পিতৃ যমদগ্নিক দুষ্ট ক্ষত্ৰিয় অৰ্জুনে নিধন কৰিছিল, পৰশুৰামে ঘূৰণীয়া পৃথিৱীৰ ক্ষত্ৰিয়সকল নিধন কৰিছিল, ঠিক জুবিনদাই বিপৰীতে পৃথিৱীৰ সকলো মানুহৰ লগতে জীৱ জগতৰ মন আনন্দ কৰিলে। আৰু যেনেকৈ প্ৰভু ৰামচন্দ্ৰই 14 বছৰ বনৰ পৰা ঘূৰি অহাত পৃথিৱীৰ সকলোৱে তেওঁক প্ৰণাম জনাবলৈ সেৱা জনাবলৈ ওলাই আহিছিল, ঠিক তেনেকৈ জুবিনৰ বাহিৰৰ পৰা অহা শৰীৰ প্ৰণাম সেৱা জনাবলৈ আগবাঢ়ি গৈছিল। আৰু যেনেকৈ ঈশ্বৰৰ পৰম বৈষ্ণৱ নাৰদ মুনিয়ে ত্ৰিভুৱনত ভগৱন্তৰ নাম গাই পবিত্ৰ কৰিছিল, ঠিক জুবিনদাই পৃথিৱী আকাশ বতাহ সকলো প্ৰজাতিক লৈ যি গানৰ সুৰ জুৰিছিল, সেই সুৰত সকলোৰে মন প্ৰাণ উজলি গৈছিল। সেই উজ্জ্বল সুৰ আৰু গুণ পৃথিৱী থকালৈকে জিলিকি থাকক। তেওঁৰ আত্মাই এই পৃথিৱীবাসীৰ আনন্দ চাই আকাশৰ পৰা জোন তৰা হৈ চাই আনন্দত হাঁহি থাকে। সকলোৰে আত্মাৰ হৈ প্ৰাৰ্থনা জনাইছোঁ। জয় গানৰ ঈশ্বৰ, জয় মনৰ ঈশ্বৰ জুবিনদা, জয় জুবিনদাৰ আত্মাই ঈশ্বৰ। কৃষ্ণ